নমস্কাৰ বন্ধুসকল, পুনৰ নতুন ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। খুব ধুনীয়া ধুনীয়া গাড়ী দুখন লৈ আহিছোঁ। এখন Hyundai i20, এখন টাটা টিয়াগো, দুইখনে টপ মডেল। এখন চাই লওক XZ প্লাছ 19ৰ মডেল। প্ৰজেক্টৰ হেডলাইট পাই যাব, ফগ লেম্প লাগি আছে। গাড়ী চাই লওক খুব ধুনীয়া গেটআপত আছে। ORVM ইণ্ডিকেটৰ পাই যাব। চাই লওক এলয় পাই যাব কোম্পানী ভিতৰত। টায়াৰ কণ্ডিশ্যন চক 90% ওপৰত আছে। এইটো চাইডো চাই লওক, দেখিছে দৰ্জা দুখন ক'ত ডেন চেন নাই। বেক সাইডটো চাই লওক, বেক ৱেপাৰ ডিফোগাৰ পাই যাব, সেন্সৰ পাই যাব আপোনালোকে। দেখিছে ZXi প্লাছ। এই দুটা চাই লওক, গোটেইকেইটা ভাল হৈ আছে। মই ভিতৰত দেখাম, প্ৰথম বাহিৰত দেখাই লৈছোঁ। এই দুটাই চাওক, আৰু পঞ্চায়ত দেখিছে খুব ধুনীয়া গেটআপত আছে গাড়ীখন। আহক এবাৰ মই ইণ্টেৰিয়ৰ দেখুৱাই দিছোঁ আপোনালোকক। চাই লওক ইণ্টেৰিয়ৰ, দেখিছে দৰ্জা সম্পূৰ্ণ চিল আছে। আপোনালোকে ইয়াত পাই যাব অট'মেটিক AC পাই যাব, টাচ স্ক্ৰীন পাই যাব, দুটা এয়াৰবেগ পাই যাব, ষ্টিৰিঙত কণ্ট্ৰল পাই যাব। আপোনালোকে চাউণ্ড চিষ্টেম বহোৱা কমোৱা, ফোন ৰিচিভ কৰিব পাৰিব। চিট কভাৰ মেট কমপ্লিট লাগি আছে, দেখিছে আপোনালোকে। আৰু টাটা গাড়ী এনেও জানে বিল কোৱালিটি খুব ভাল। টাটা ল' মেইনটেনেঞ্চ গাড়ীৰ দাম। চাই লওক সম্পূৰ্ণ চিল আছে চব। আমি চিলটো এইটো কাৰণে দেখুৱাই যাতে আপোনালোকে ভিডিঅ'টো চাই ভেৰিফাই কৰিব পাৰে। চাৰিখনে পাৱাৰ উইণ্ডো পাই যাব আপোনালোকে, দেখিছে আপোনালোকে। আৰু স্পীকাৰ গোটেইখন দৰ্জাত লাগি আছে, চাউণ্ড চিষ্টেম খুব ভাল। মই এবাৰ ডিগ্ৰীটো দেখুৱাই দিছোঁ, ৰ'ব। আহক এবাৰ ডিগ্ৰীটো চাই লওক, সম্পূৰ্ণ চিল আছে চব। এখন ইয়াত ট্ৰে পাই যাব আপোনালোকে, ইয়াত পাতলা বস্তু নিব পাৰিব। স্পেয়াৰ জেক ৰেঞ্চ সকলো পাব। ইয়াত আপোনালোকে ধুনীয়া ধুনীয়া দুটা ডাঙৰ বেগ লৈ যাব পাৰিব, সৰু সৰু বেগ 4টামান সোমাব। আহক এইফালেও চাই ল'ব, সম্পূৰ্ণ চিল আছে চব। স্পেচ দেখিছে খুব ভাল, প্ৰপাৰ 5 চিটাৰ গাড়ী। ধুনীয়াকৈ 5জন মানুহ কমফৰ্টেবল যাব পাৰিব আপোনালোকে। কৰিবলৈ কাম একো নাই, জাষ্ট তেল ভৰাব লাগে, চলাব লাগে। চাৰিখনে পাৱাৰ উইণ্ডো পাই যাব, দেখিছে আপোনালোকে। ORVM ইয়াতে হোল্ড কৰিব পাৰিব, ইয়াতে এডজাষ্ট কৰিব পাৰিব। ষ্ট্ৰিঙত এইকেইটা মুড পাই যাব আপোনালোকে। এটা এয়াৰবেগ ইয়াতো পাই যাব, ষ্ট্ৰিং অফচাবো কৰিব পাৰিব আপোনালোকে। আহক এবাৰ মই ইঞ্জিনটো দেখুৱাই দিছোঁ। ইঞ্জিনটো চাই লওক, দেখিছে এপন চক সম্পূৰ্ণ চিল আছে। গাড়ী জাষ্ট সোমাইছেহিহে, বেটেৰী দেখিছে গ্ৰীণ হৈ আছে। ইটো এপনো চক, ABS পাই যাব আপোনালোকে। ইঞ্জিন কোনো ধৰণৰ মবিল চবিল লিকেজ নাই, নট খোলা নাই, গেৰাণ্টি আছে। বনেট সম্পূৰ্ণ চিল আছে। মই গাড়ীখন দামটো কম বাৰু, এইখনো দেখুৱাই লৈছোঁ। এইফালে এখন আছে চাই লওক, 2018 চনৰ i20 স্পৰ্টছ। দেখিছে আপোনালোকে। ORVM ইণ্ডিকেটৰ এইখনটো পাই যাব। দুইখন দৰ্জা চক কৰোঁ, ডেন চেন দাগি দুগা নাই। টায়াৰ কণ্ডিশ্যন চক খুব ভাল লাগি আছে। টায়াৰ 90% ওপৰত আছে। বেকফালো চাই লওক এবাৰ। স্পৰ্টছ মডেল দেখিছে আপোনালোকে, ডিফোগাৰ পাই যাব ইয়াত। এইটো চাইডো চাই লওক, আহক। দেখিছে এইটো চাইডো কোনো দাগি দুগা নাই। মই ধুনীয়াকৈ দেখুৱাই দিছোঁ আপোনালোকক। ভিতৰত দেখুৱাম বাৰু মই। টায়াৰ এইটো চক খুব ধুনীয়া কণ্ডিশ্যনত আছে, ফগ লেম্প লাগিয়ে আছে আপোনালোকে। ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী। আহক এবাৰ ইঞ্জিনটো চাই ল'ব। এইফালে আহক, তেতিয়া ধুনীয়াকৈ দেখুৱাব পাৰিব। চাই লওক ইঞ্জিনটো খুব ধুনীয়া দামী চিট কভাৰ লাগি আছে। এইখনতো আপোনালোকে ডুৱেল এয়াৰবেগ পাই যাব, চাউণ্ড চিষ্টেম কোম্পানী ভিতৰত পাব, AC পাব, 4খন পাৱাৰ উইণ্ডো পাব, ষ্ট্ৰিঙত আপোনালোকৰ কণ্ট্ৰল পাব, ষ্ট্ৰিং এডজাষ্ট কৰিব পাৰিব আপোনালোকে। দেখিছে 4খনে পাৱাৰ উইণ্ডো পাই যাব। স্পীকাৰ প্ৰত্যেক দৰ্জাতে লাগি আছে। চিলটো চাওক সম্পূৰ্ণ চিল আছে। আমি চিলটো প্ৰত্যেক গাড়ী দেখুৱাই দিওঁ, কাৰণ আমি এক্সিডেণ্ট গাড়ী নুঠাওঁ। এইখন গাড়ী চাই লওক সম্পূৰ্ণ চিল আছে। আপোনালোকে ৰিয়েৰ AC পাই যাব। চিট কভাৰ দেখিছে খুব দামী কোৱালিটি লেডাৰ চিট কভাৰ লাগি আছে। আহক এবাৰ মই ডিগ্ৰীটো দেখুৱাই দিছোঁ আপোনালোকক। চক সম্পূৰ্ণ চিল আছে, ডিগ্ৰী চক। আপোনালোকে ইয়াতো এখন ট্ৰে পাই যাব, দেখিছে স্পেচ ভাল। স্পেয়াৰ পাই যাব আপোনালোকে, জেক ৰেঞ্চ সকলো পাব। ডিফোগাৰ পাই যাব, মই আপোনাক কৈছোঁৱেই। আহক এইটো চাইডো চাই ল'ব এবাৰ, সম্পূৰ্ণ চিল আছে চক। স্পেচ চক এইখনো ধুনীয়া। আপোনালোকে 5জন মানুহ কমফৰ্টেবল যাব পাৰিব। আৰু Hyundai গাড়ী অলপ স্মুথ জানে চলাবলৈ আপোনালোকে। চাই লওক ড্ৰাইভিং চিটটো। 4খন পাৱাৰ উইণ্ডো পাই যাব। ORVM আপোনালোকে ইয়াতে ফুল কৰিব পাৰিব, এতিয়া এডজাষ্ট কৰিব পাৰিব।
এটা ইয়াত পাব, এটা কো ড্ৰাইভাৰ পাব, ষ্টেৰিং এডজাষ্ট কৰিব পাৰিব আপোনালোকে। দেখিছে ষ্টেৰিঙত এইকেইটা মুড পাব আপোনালোকে, ফোন ইয়াতে ৰিচিভ কৰিব পাৰিব, ভলিউম ইয়াতে কমাব বঢ়াব কৰিব পাৰিব আপোনালোকে। আহক এবাৰ মই ইঞ্জিনটো দেখুৱাই দিছোঁ। দুইখনেই পেট্ৰল ভাৰ্চন হয়। চাই লওক 4 চিলিণ্ডাৰ পেট্ৰল ইঞ্জিন, এপন চক সম্পূৰ্ণ চিল আছে। বেটেৰীটো নতুন লগাই দিছোঁ আমি, ABS আপোনালোকে এইখনটো পাই যাব। এইটো এপন চক সম্পূৰ্ণ চিল আছে, ইঞ্জিন ড্ৰাই হৈ আছে। দেখিছে 4 চিলিণ্ডাৰ গাড়ী, কোনো ধৰণৰ ইয়াত খোলা মেলা হোৱা নাই। বনেট চক সম্পূৰ্ণ চিল আছে। বন্ধুসকল মই গাড়ী দুইখন আপোনালোকক দেখুৱালোঁ। এইখন 2018 চনৰ গাড়ী i20 স্পৰ্টছ, আৰু এইখন 2019 চনৰ গাড়ী টাটা টিয়াগো XZ+। এইখন দাম ৰাখিছোঁ আমি 4,40,000 টকা। আপোনালোকে 40,000 টকা ডাউন পে'মেণ্ট দিয়ক, বাকী আমি 4 লাখ লোন উলিয়াই দিম। আৰু এইখন দাম ৰাখিছোঁ আমি 3,20,000 টকা। এইখনত 20,000 টকা ডাউন পে'মেণ্ট দিয়ক, আমি 3 লাখ টকা লোন উলিয়াই দিম। গাড়ী দুইখনৰে ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰেন্সফাৰ আমি সকলো কৰি দিম। বন্ধুসকল যদি গাড়ীখন চাই ভাল লাগিছে, যদি ভিডিঅ' চাই ভাল লাগিছে, ভিডিঅ' লাইক কৰিব, কমেণ্ট কৰিব, পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ আমাৰ আগলৈও ভাল ভাল ভিডিঅ' আহি থাকিব। ভিডিঅ'বিলাক চাই থাকিব। আজিলৈ ইমানে আছে।